অনাগত দিনত কংগ্ৰেছ চৰকাৰ হলে তেওঁ মুখ্যমন্ত্ৰী দেৱব্ৰত শইকীয়াও প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ আপোনাৰ সেই গুৰুত্ব লবলৈ মন নাযায় নে আপোনাৰ মুখ্যমন্ত্ৰী হবলৈ মন নাযায় গগৈ শেষৰ পাত ব্ৰহ্মাস্ত্ৰ বুলি 2026 চনৰ গৌৰৱ গগৈৰ চৰকাৰ হবনে অৰ্থাৎ কংগ্ৰেছৰ জয় হবনে যি কম হসা কম সেই অনুষ্ঠানত কোন প্ৰথমবাৰৰ বাবে দেৱব্ৰত শইকীয়া বিস্ফোৰক মন্তব্য দাঙি ধৰিলে কি মন্তব্য দাঙি ধৰিছে সেইখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত গম পাব আৰু দেৱব্ৰত শইকীয়াৰ বিৰোধী হিচাপে কিয় ইমান দুৰ্বল ভূমিকা গ্ৰহণ কৰে ইয়াৰ বিষয়ে আপোনালোকে মোৰ এই ভিডিঅ'টোত গম পাব উপস্থিত আছে অসম বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছো আৰু আদালতৰ পৰম্পৰা ৰক্ষা কৰি শপত বাক্য পাঠ কৰা এটা নিয়ম যি কম সঁচা কম মই আজি যি কম সঁচা কম ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ভিন্ন বিষয়ত আমি কিছু প্ৰশ্ন ৰাইজৰ মাজত সৃষ্টি হোৱা কিছু কথা অৱগত কৰিম বা জনাৰ চেষ্টা কৰিম আৰু শুদ্ধ বা সঠিক উত্তৰ আপোনাৰ পৰা লাভ কৰিম বুলি আমি আশা কৰিছোঁ সন্মুখত বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু 26ৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়া হৈছে সেই বিষয়সমূহ আলোচনা কৰিম কিন্তু 26ৰ নিৰ্বাচনত দেৱব্ৰত শইকীয়াৰ ওপৰত বিশেষ দায়িত্ব থাকিব কাৰণ গৌৰৱ গগৈ সভাপতি হিচাপে গোটেই অসমখন তেওঁ ফুৰিব লাগিব বিশেষকৈ উজনি অসমৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব কেনেধৰণে সাজু হৈছে প্ৰস্তুতি চলাইছে চাওক প্ৰকৃততে গৌৰৱ গগৈ নতুন সভাপতি ঘোষিত হ'ল আৰু তাৰ পিছৰ পৰাই গোটেই অসমৰ কংগ্ৰেছ কৰ্মীসকলৰ মনত এটা উৎসাহ আহিছে আমি যিসকলক শীৰ্ষ নেতা বুলি ভাবিছে আমাৰ সকলোৰে এতিয়া দায়িত্ব আহিব যে আমি যেনেকৈ য'ত পাৰোঁ আমি ৰাইজৰ ওচৰ চাপি আমাৰ কথাখিনি ৰাইজৰ অৱগত কৰাব লাগে আৰু ৰাইজৰ পৰা ফিডবেক ল'ব লাগে সেই গতিকে দায়িত্ব যিহেতু আহিলে মই জুলাই মাহৰ পৰাই আৰু এইকেইদিন আমাৰ বিভিন্ন ব্যস্ততা আছে জুলাই মাহৰ পৰা য'ত যেনেকৈ প্ৰয়োজন হ'ব জিলাসমূহৰ লগত আলোচনা কৰি আৰু নিজাববীয়াকৈও যিহেতু বিজেপি দলৰ এতিয়া আপোনালোকে জানেই 10 বছৰ হ'ব আৰু সেই গতিকে তেখেতসকলেও কি কৰিলে কি নকৰিলে সেই কথাখিনিও তৃণমূল পৰ্যায়ত গৈ পেলাই অলপমান জানিবলৈ বুজিবলৈ চেষ্টা কৰিম ৰাইজৰ লগত কথা পাতিম কিয় মই প্ৰশ্নটো উল্লেখ কৰিছোঁ সন্মুখত বিজেপি অন্য কোনো প্ৰতিদ্বন্দ্বী হ'লে কথাবিলাক বেলেগ আছিল বিজেপিয়ে ইতিমধ্যে দেখিছোঁ আমি বিগত নিৰ্বাচনসমূহত সাংগঠনিক ভেটি তেওঁলোকে সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে কি নাই কৰা সেইটো পিছৰ কথা কিন্তু ফলাফলত আমি দেখিছোঁ গতিকে প্ৰত্যাহ্বান যথেষ্ট আছে আৰু সেই প্ৰত্যাহ্বান মূলতঃ আপুনি লৈ আগবাঢ়িব লাগিব নাই নিশ্চিতভাৱে তৃণমূল পৰ্যায়ত প্ৰকৃততে যিখিনি প্ৰকৃত তথ্য সেইখিনি ৰাইজক অৱগত কৰাটো দায়িত্ব এতিয়া যিটো হৈ আছে গোটেইটো এটা ধাৰণা দিয়া হয় এটা নেৰেটিভ বনোৱা হৈছে এই নেৰেটিভটোৰ ক্ষেত্ৰত কিছু সত্যৰ ওপৰত কিছু অসত্যৰ ওপৰত এবাৰ ক'লে তেওঁলোকে যে মোগলৰ কথা এবাৰ ক'লে আজমলৰ কথা কিন্তু আজমল মুখ্যমন্ত্ৰী হ'ব বুলি আমি যিসকলৰ কিছু ৰাজনৈতিক জ্ঞান আছে আমি ভবা নাছিলোঁ কিন্তু সাধাৰণ ৰাইজৰ সেইটো ধাৰণা আহিলে ঠিক তেনেকৈ আকৌ মোগলৰ কথা ক'লে কিন্তু সেইবিলাক আজিৰ পৰা 400-500 বছৰ আগৰ কথা সেই গতিকে যিবিলাক তেওঁলোকে ফলছ নেৰেটিভ দি পেলাই আচল ইছ্যুৰ পৰা মানুহৰ মন আঁতৰাই দিয়ে সেই আমি আচল ইছ্যুখিনি লৈ যাব লাগিব আৰু সেই কামখিনি ভালকৈ কৰিবলৈ আমি সংকল্প লৈছোঁ দেৱব্ৰত শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰ স্পাই নেকি মই নিশ্চিতভাৱে স্পাই নহয় কিন্তু মই এটা কথা সদায় কওঁ যে ৰাজনীতি দুটা বিপৰীত নীতি আদৰ্শত থাকিলোঁ বুলি আমি অনবৰত হাতত তৰোৱাল চুৰি লৈ ফুৰিব নালাগে যিটো এটা ব্যক্তিগত সম্বন্ধ পাৰিলে সেইটো মৰ্যাদা সহকাৰে ৰক্ষা কৰিব লাগে কিন্তু যদি সেই মৰ্যাদা নাথাকে তেতিয়াহ'লে আঁতৰত থকাই ভাল এতিয়া যদি এনেকুৱা এটা পৰিৱেশ হৈ গ'ল অসমত যদি কোনোবাই কাৰোবাক বাৰ্থডে শুভেচ্ছাও দিব বিচাৰে মুখ্যমন্ত্ৰীয়ে কৈ দিব মোৰ ওচৰলৈতো আহিছিলে কালি সেই গতিকে আমি কিছুমান যিটো সৌজন্যতা থাকিব লাগে ৰাজনীতি বিশেষকৈ অসমৰ বাহিৰত যিখিনি সৌজন্যতা আছে সেইখিনি অসমত আৰু বৰ্তমান সময়ত ৰাখিব নোৱাৰি সেই গতিকে ময়ো তেনেধৰণৰ যিটো কাম কৰিলে মোৰ বদনাম হ'ব সেই কামখিনি মই নকৰোঁ আৰু প্ৰথম কথা মই কেতিয়াও স্পাই কৰাৰ দৰকাৰ নাই স্পাই মই এটলিষ্ট নহয় বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি স্পাই নকৰে কিন্তু কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাক যেনেধৰণে উভতি ধৰিব লাগে বা যেনেধৰণে আগ্ৰাসী ৰূপত
থাকিব লাগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সেই আগ্ৰাসন হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নিদিয়ে কৰবাত সফট কৰ্নাৰ আছে নেকি হিমন্ত নাই এই কথাটো বহুতে কয় কিন্তু ময়ো ভাবিছিলোঁ যে মই মোৰ স্পীচ ডেলিভাৰী কথাবিলাক মই আৰু এগ্ৰেছিভলি ক'ব লাগিব নেকি কিন্তু লাহেকৈ ক'লেও সঁচাটো সঁচা আৰু জোৰে ক'লেও মিছাটো সঁচা হ'ব নোৱাৰে সেই গতিকে মই যিখিনি বিধানসভাৰ আপোনালোকে প্ৰচিডিং চাব যিখিনি বিষয়ত মই মুখ্যমন্ত্ৰীক কোণঠাচা কৰিব লাগে কৰিছোঁ অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু বৰ্তমান বিজেপি দলৰ এইটোৱে হৈছে যে সকলো যিবিলাক স্বতন্ত্ৰ অনুষ্ঠান ধ্বংস কৰে আৰু ধ্বংস কৰাৰ কাৰণে তেখেতে মই কৰা অভিযোগৰ পৰা হাত সাৰিও যাব পাৰিছে সভাপতিত্ব কৰ্তন যোৱা বিষয়টোত মুখ্যমন্ত্ৰীয়ে তেওঁক লগ কৰিলে ফ্লাইটত লগ পাই ক'লে আৰু সেইমতে গোটেইখিনি হ'ল মানে মিলি গ'ল কিবা কাৰণত বুলি যদি কয় আপুনি কথাটো হ'ল যে কংগ্ৰেছৰ ভিতৰত আপুনি অলপ আগত ক'লে ৰাণা গোস্বামী আগতে আছিলে মিটিঙৰ মাজতে উঠি যায় কয় হাইকমাণ্ডে ফোন কৰিছে তেনেকুৱা বিভিন্নজন নেতা হয়তো বা কৰ্মী এতিয়াও আছে যিসকলে সেই ভিতৰৰ খবৰসমূহ বাহিৰলৈ দি থাকে মুখ্যমন্ত্ৰীৰ কথাটো ইণ্টাৰেষ্টিং মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ভূপেন বৰাই নিজে সাংবাদিকসকলক কৈছে আৰু সাংবাদিকসকলৰ মানে দুই এজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে এতিয়া সেই গতিকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুজাব বিচাৰিছে অলপ ধৰা টান তেখেতে ভূপেন বৰাকো এটা সন্দেহৰ আৱৰ্তলৈ আনিব বিচাৰিছে যাতে তেওঁক কংগ্ৰেছীসকলে অবিশ্বাস কৰে তেওঁক আমি অবিশ্বাস কৰি পেলাই তেওঁকে এজেণ্ট বনাই দিওঁ আচলতে কংগ্ৰেছৰ এনেকুৱা ঘটনা বহুত হৈছে মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাৰ ভিতৰতে কৈ দিছে যে কংগ্ৰেছৰ CLP ৰুমত কি কথা বাৰ্তা হয় মই জানো এইবুলি কোৱাৰ পিছত মই কিন্তু কংগ্ৰেছৰ CLPত বেছি কথা নাপাতো কাৰণ এতিয়ালে লিক হৈ যাব পাৰে বুলি এটা অলপ ভয় হৈ গ'ল মানে বিধায়িনী দলৰ পক্ষতে যদি আপুনি কথা পাতিব নোৱাৰে ক'ত পাতিব নিজে কৈছে সেই কথাটো সেই গতিকে আমি কিছুমান বস্তু মানে লাষ্ট মোমেণ্ট ডিচিশ্যনেই লৈ লওঁ একেবাৰে আগতীয়াকৈ পৰিকল্পনাবিলাক নকৰোঁ যে আজিকালি কাৰণ মুখ্যমন্ত্ৰীয়ে তেনেকৈ কোৱাৰ পিছততো আমাৰ নিজৰ মাজতো অলপমান মানে সন্দেহৰ কথা আহি যায় আৰু যোৱা সময়ছোৱাত ৰাজ্যসভা নিৰ্বাচনত আমাৰ ক্ৰছ ভোটিং হোৱাটোতো মিছা কথা নহয় আমি 4-5জন ছাছপেণ্ড কৰিয়ে থৈছোঁ সেইকাৰণে সেই গতিকে মানে মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ কোনোবাই প্ৰলোভনত পৰি কোনোবাই সমষ্টি উন্নয়নৰ কথা চিন্তা কৰিম বুলি কৈ যদি বিপক্ষক সহযোগ কৰি আছে মই সেইখিনি ঠিক ক'ব নোৱাৰিম কিন্তু এই কথাটো হয় যে মুখ্যমন্ত্ৰী বহুত বছৰ ধৰি কংগ্ৰেছৰ লগত আছিল কাৰণে তেওঁৰ কোনোবা আছে ৱেল উইচাৰ সেইটো মই যদি কোনো নাই বুলি কওঁ মই মূৰৰ ওপৰত অধিক বুজা লৈ লোৱা কেইবাজনক আপোনালোকে ইতিমধ্যে আপুনি ক'লে আঁতৰাই ৰাখিবলগীয়া হৈছে কমলেক্ষৰ প্ৰসংগ উল্লেখ কৰোঁ শশীকান্ত দাসৰ কথাই উল্লেখ কৰোঁ তাৰ পিছতো এতিয়াও তেনেকুৱা কোনোবা আছে নেকি বিধায়ক যিসকলৰ ওপৰত সন্দেহ হ'ব পাৰে আপুনি হয়তো একেমুখে স্বীকাৰ কৰিবলৈ টান পাব কিন্তু কথাটো ভাবি চাবলগীয়া আপোনালোকে গম পাব মই মোৰ দৃষ্টিত এতিয়া তেনেকুৱা মই দেখা নাই আমাৰ গম পাওঁ যে কেতিয়াবা কোনোবা গৈছে কিন্তু মই এইখিনিলৈকে ক'ব পাৰোঁ যে উন্নয়নৰ কামত আমি চৰকাৰৰ পৰা বহুখিনি আশা কৰোঁ কাৰণ চৰকাৰী সহযোগ নহ'লে আমাৰ সমষ্টিৰ ৰাইজৰ দুৰ্যোগ হয় দুৰ্ভোগ হয় কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যদি সেইটোকে এটা ব্লেকমেইলৰ আহিলা বনাই লয় সেইটো আমাক দেশৰ কাৰণে গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক আৰু প্ৰকৃততে সেইটো প্ৰকৃত গণতন্ত্ৰও নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে ব্লেকমেইল কৰিব বিচাৰে আৰু বহুতে যদি ব্লেকমেইলৰ ট্ৰেপত গুচি যাবলগীয়া হয় কিন্তু এতিয়ালৈকে মই তেনেকুৱা দেখা নাই হয় আমাক বহুত বৈষম্য কৰি আছে চৰকাৰী আঁচনিবিলাক দিয়াৰ সময়ত শাসকীয় পক্ষক বেছিকৈ দিয়ে আমাৰবিলাক জানো দেশৰ নাগৰিক নহয় অসমৰ জনগণ নহয় আমাক বঞ্চিত কৰি আছে কিন্তু এইবিলাক বেয়া লক্ষণ আৰু হয় আৰু এটা কথা আকৌ আহিছোঁ মই গৌৰৱ গগৈৰ প্ৰসংগলৈ গৌৰৱ গগৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ দেৱব্ৰত শইকীয়া প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ গৌৰৱ গগৈ সভাপতি হৈ আহিল উজনিৰ পৰা গুৱাহাটীলৈ এটা যিটো গুৰুত্ব যেনেধৰণৰ গৌৰৱ গগৈ আহিছে যুঁজ হ'ব এই ধৰণৰ এটা গোটেই বিষয়টো এটা বেলেগ ক'ব ধৰিছে যে গৌৰৱ গগৈ অনাগত দিনত কংগ্ৰেছ চৰকাৰ হ'লে তেওঁ মুখ্যমন্ত্ৰী দেৱব্ৰত শইকীয়াও প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ আপোনাৰ সেই গুৰুত্ব ল'বলৈ মন নাযায় নেকি আকৌ মই সমাপ্ত কৰিলোঁ আপোনাৰ সেই গুৰুত্ব ল'বলৈ মন নাযায় নেকি আপোনাৰ সেই গুৰুত্ব পাবলৈ মন নাযায় নেকি নে আপোনাৰ মুখ্যমন্ত্ৰী হ'বলৈ মন নাযায় চাওক মই মোৰ দলৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী নেতা ৰাহুল গান্ধীৰ ওপৰত যথেষ্ট কৃতজ্ঞ যে মোক 2011 চনত কংগ্ৰেছৰ মনোনয়ন দিব বিচৰা নাছিলে যদিও মই দলৰ হৈ কাম কৰি আহিছোঁ বহুত বছৰৰ পৰা মই যেতিয়া অৰুণাচলৰ এসময়ৰ মুখ্যমন্ত্ৰী নাবাম টুকি ডাঙৰীয়া NHYৰ সভাপতি আছিলে মই সেইখিনি সময়ত ছাত্ৰ আছিলোঁ 83-85ত তাৰপিছত অসম আন্দোলনৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী যেতিয়া দেউতা হৈছে 91ত
সেইখিনি সময়ত মই অঞ্জন দা তেতিয়া ক্ৰিপ চলিয়াৰ পিছত অঞ্জন দত্ত ডাঙৰীয়া আমাৰ ইউথৰ প্ৰেচিডেণ্ট হৈছিলে সেইখিনি সময়ত ময়ো যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈছিলোঁ তাৰপিছত আপোনালোকে চাব বহুতেই খুব সোনকালে ৰাজনৈতিক কেৰিয়াৰটো মানে পাৰ্লিয়ামেণ্টাৰী কেৰিয়াৰটো আৰম্ভ কৰিব পাৰে মোৰ ক্ষেত্ৰত কিন্তু মই 47 বছৰ বয়সত প্ৰথম বিধায়ক হৈছোঁ গতিকে মই যিটো তাৰপিছত মই ফাৰ্ষ্ট টাইমাৰ হৈ পেলাই এই গোটেই বিসম্বাদ চলি থাকিলে 11 চনত আপোনালোকে জানে যেনেধৰণে আমাৰ কাম হ'ব লাগিছিল নহ'ল তাৰপিছত 16 চনত মোক বিৰোধী দলপতি কৰিলে সেই গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিটো পাইছে লাইমলাইট বা কিবা মোক দলে 16 চনতেই দি দিছে গতিকে মই যথেষ্ট ছেটিছফাইড আৰু কাম কৰিব লাগে সেইটোৱে মই জানো আৰু কাম কৰাৰ বিনিময়ত ভৱিষ্যতে নিশ্চয় হ'ব যি হ'ব লগা আছে সেইবিলাক আজিৰ তাৰিখত কোনো ডেষ্টিনিত কি আছে কোনো লিখি দিব নোৱাৰে তথাপিতো কিবা এটা ইচ্ছা বা কিবা যে আৰু মানে নেক্সট গোল থাকে নহয় সকলোৰে নাই এতিয়াতো আমাৰ এতিয়া বিধায়ক হৈ আছোঁ এতিয়াতো আমিতো মন্ত্ৰী হ'ব পৰাতে আমাৰ চৰকাৰখন আনিব পৰাটোৱে ডাঙৰ কথা কাৰণ যদি এই চৰকাৰ এখন আনিব পাৰোঁ তেতিয়াহ'লে ৰাইজক আমি যেনেধৰণে বিচাৰোঁ যে আমাৰ নীতি আদৰ্শত চলিব লাগে ৰাজ্যখন সেইখিনি কৰিব পাৰিম সেই গতিকে বৰ্তমান সময়ত অন্য কথা নহয় আমি কেনেকৈ আমাৰ হাউচত মেজৰিটি আনিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য মোৰ এটলিষ্ট মইতো সেই বুলি ধৰি লৈছোঁ অন্য কথা নহয় এই মুহূৰ্তত যদি আমি কংগ্ৰেছৰ সামগ্ৰিক অসমৰ গোটেই প্ৰেক্ষাপটটো চাওঁ তেতিয়াহ'লে গৌৰৱ গগৈ শেষৰ পাত ব্ৰহ্মাস্ত্ৰ বুলি ক'ব বিচৰা হয় যে গৌৰৱ গগৈক ৰাখি থোৱা হৈছে আৰু গৌৰৱ গগৈয়ে সেই এটা আশা বা সেই এটা ৱেডাৰ বা সেই গোটেই বতৰটো গৌৰৱ গগৈ চেঞ্জ কৰিব গতিকে কিছু আগতীয়াকৈ 2026তে এই কংগ্ৰেছৰ শেষৰ পাত ব্ৰহ্মাস্ত্ৰ যে আপোনালোকে ব্যৱহাৰ কৰিলে বা ব্যৱহাৰ কৰালে এই ব্ৰহ্মাস্ত্ৰ এই পাত যদি এইবাৰ বিফল হয় ইয়াৰ পিছত আপোনালোকৰ কি ৰাস্তা থাকিব চক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে গৌৰৱ গগৈক বিজেপিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ শত্ৰু বুলি চিহ্নিত কৰিলে আৰু সেইকাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত গোটেই তেওঁৰ যিমান টিমটো মানে কেবিনেট বা মন্ত্ৰীসকলক নমাই দিছিলে 24 চনত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি দলে গৌৰৱ গগৈক আচলতে ব্ৰহ্মাস্ত্ৰ বুলি ভাবি লৈছে কংগ্ৰেছৰ নহ'লে মানে ইমানখিনি গুৰুত্ব নিদিয়া হ'লে গৌৰৱ গগৈ নিজ মুখৰ কথাখিনিয়ে মই যদি কওঁ তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে কাৰণ দুটাই যে মুখ্যমন্ত্ৰীয়ে তেখেতে মানে মূল প্ৰতিদ্বন্দ্বী বুলি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে সেই গতিকে আমাৰ ফালৰ পৰা সেই ক্ষেত্ৰত আপত্তি নাই তেওঁ ভাল বক্তা তেখেতে ঘূৰিব পাৰিব আৰু যেতিয়া বিজেপি দলে তেওঁক প্ৰত্যাহ্বান বুলি বিচাৰিছে আমাৰ কাৰণে কামখিনি সহজ হয় সেই গতিকে আমি তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ বিজেপিৰ আৰু আমি গৌৰৱ গগৈক সহায় কৰিম যাতে আমি অভাৰকাম কৰিব পাৰোঁ যদি নহয় গৌৰৱ গগৈ 26ত সন্মুখৰ পৰা নেতৃত্ব লৈছে ইয়াৰ পিছত কংগ্ৰেছে কি কৰিব যদি গৌৰৱ বিফল হয় আমাৰ সংগঠন চলি থাকিব আমাৰ নতুন নেতা ওলাই থাকিব এনেকুৱা কোনো কথা নাই কাৰণ এই গোটেই বস্তুটো ব্যক্তিগত বিষয়ত নহয় আজি বিজেপি দলত যিসকল বহুতেই গৈছে তেখেতসকলে ব্যক্তিগতভাৱে লাভান্বিত হ'বলৈ গৈছিল মানে যি মই পুৰণাখিনি কথা কোৱা নাই পুৰণাখিনিতো ক্ষোভ আছে আক্ষেপ আছে আৰু তেখেতসকলক যিটো ইংৰাজীত কোৱা হয় কেটছ দেম ইয়ং কিজানি RSS মতাদৰ্শ বা হিন্দু আইডিঅলজি হিন্দুত্ববাদীসকলে কম বয়সতে তেখেতসকলক নিজৰ আইডিঅলজিকেলি আনিব পাৰিছিল সেইকাৰণে তেখেতসকলে সংগঠন কৰি গৈ আছে কিন্তু এতিয়া যিসকল নেতা লাগে সেয়া সৰ্বানন্দ সোণোৱালে হওক অসম আন্দোলনৰ পৰা গৈ পেলাই তেখেতে বিজেপি নেতা হৈছে এই গোটেইবিলাকেই নিজৰ তেওঁলোকক চাগে প্ৰমিছ কৰিছিলে তোমাক মুখ্যমন্ত্ৰী দিম তোমাক সাংসদ বনাম নিজৰ স্বাৰ্থত গৈছে আমাৰ কংগ্ৰেছ দলত কিন্তু এনেকুৱা নহয় আমাৰ দলটোৰ নীতি আদৰ্শৰ কাৰণে আজি আমি পঞ্চায়ত নিৰ্বাচনত ইমানখিনি প্ৰাৰ্থী আগবঢ়াব পাৰিছোঁ পাতি আছিলো জিন্তু দা সেই আগৰ জিন্তু দা আৰু এতিয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মন্ত্ৰী বিধায়কৰ বুকু কপি উঠা এটা নাম আছিল জিন্তু আৰু কওকচোন সেই জিন্তু আপুনি মই অলপ বুলি কৈছোঁ অলপ উদণ্ড আছিল আপুনি কাৰো কথা নুশুনিছিল মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল যেনেধৰণে জীৱনটো মন যায় তেনেধৰণে আপুনি জীয়াইছিল গতিকে কওকচোন অকণমান নোৱাৰি কাৰণ মই চাওক আমি যিকোনো কাৰণবশত কংগ্ৰেছ দলৰ নেতাসকলক অসমৰ শত্ৰু বুলি গণ্য কৰা হৈছিল মই তেনেকুৱা এটা সময়ত স্কুল কলেজ কৰি আহিছোঁ মেট্ৰিক সময়মতে দিব পৰা নাই এটা বছৰ আমাৰ লোকচান হৈছে মই NCC কৰিছিলোঁ NCCৰ দিল্লীত যাবলৈ NCC কৰিলে সকলোৰে মন যায় ৰিপাব্লিক ডে
কণ্টিজেণ্টটোত সোমাবলৈ সেইটো সুযোগ পাইছিলোঁ তাৰপিছত এতিয়া এটা সময়ত বিধায়ক হৈছিল যে নুৰুল হুছেইন হাজোৰ বোধ কৰোঁ তেখেত AGPৰ নেতা তেখেতসকলে আহি পেলাই আমাৰ ক'লে যে অসমৰ আমি আৰু মানে বয়কট কৰিব লাগে সেইবিলাক 80 দশকৰ কথা সেই গতিকে এনেকুৱা পৰিস্থিতিত মই আছোঁ যে মই কিজানি 78 চনৰ পৰা আমি ব্যক্তিগত দেহৰক্ষীলৈ চলিব লগা হৈছে মোৰ নামত তেতিয়াৰ পৰাই আছে সেই গতিকে উদণ্ড হ'বতো নোৱাৰি কাৰণ এজন ৰেছপন্সিবল অফিচাৰ লগত থাকে এনি টাইম সেই গতিকে তেনেকুৱা একো কথা নাই 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 আৰু এইটো ঘটনা হয় যে বহুতে ভাবে আৰু মানে সেইটো যে মানে মুখ্যমন্ত্ৰী পুতেক এনেকুৱা তেনেকুৱা সেই গতিকে তেনেকুৱা কথা নাই আমি নৰ্মেল ঠিক নৰ্মেলো নহয় কিন্তু এতিয়া যেটো বহুতৰ ক্ষেত্ৰত শুনা যায় ওত কিবা কৰিছেগে তোত কিবা কৰিছেগে বিধায়কৰ পুত্ৰ ক'বাত খুন্দিয়াইছেগে ক'বাত কিবা কৰিছেগে তেনেকুৱা ধৰণৰ কৰিব লগা নাছিলে একো নাই তেনেকুৱা আমি ঘৰুৱাভাৱে চলিছো আপুনি কিছু সময় পূৰ্বে কৈছিলে যে এই লবিটোৰ কাৰণে বহু মানুহে খাতিৰ কৰিবলৈ আহিছে মোক সহায় কৰে মই সহায় কৰে কথাটো হ'ল এই তেনেকুৱা ধৰণৰ সুযোগ মন্ত্ৰী বিধায়ক বা তেওঁলোকৰ সন্তান বা পৰিয়াললৈ নিশ্চিতভাৱে আহে বহু অফাৰো আহে তেনেকুৱা আহিছিলে আপোনালোক কিবা অফাৰ নাই অফাৰ মানে টিকটৰ নামত কিবা এটা দিম উপহাৰ দিম কিবা এটা তেনেকুৱা মইতো চক আমি যিবিলাক সময়ত অসমত মানে মই হিতেশ্বৰ শইকীয়াৰ ল'ৰা হিচাপে কাম কৰিবলৈ সুযোগ পাইছোঁ সেইবিলাক খুব অশান্ত সময় সেইখিনি সময়ত আলফাৰ বন্ধুকৰ গুলিৰ আগত কংগ্ৰেছ কৰিব লগা হয় আলফাই সকলোকে কয় কংগ্ৰেছ নকৰিবা এৰি দিয়া তেনেকুৱা সময়তো আমি মানে সেইটোৱে এতিয়া যেনেকৈ বিজেপিৰ অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস যোজনা মুখ্যমন্ত্ৰী লাখপতি বাইদেউ উদ্যমিতা আঁচনিৰ সন্মুখত আমি মানে আমাৰ ভোটাৰ বিচাৰি নোপোৱা অৱস্থা ঠিক তেনেকৈ বন্ধুকৰ গুলিৰ আগত মানে কংগ্ৰেছ কৰা মানুহখিনিক পাইছোঁ প্ৰতিদিনেই ধৰক কাৰোবাক হত্যা কৰি দিয়ে বৰপেটাত যুৱ কংগ্ৰেছৰ সভাপতিক নলবাৰীত কাৰোবাক এইফালে মিনিষ্টাৰকে কৰি দিলে আমাৰ নগেন নিয়োগ হওক বা টংকেশ্বৰ দিহিঙীয়াক হওক আৰু এনেকুৱা সেই গতিকে আমি এটা খুব কঠিন সময়ত ৰাজনীতি কৰিব লগা হৈছে আৰু সেইখিনি সময়ত মানে ওলাইছিলে কথাবিলাক যে কংগ্ৰেছে এনেকুৱা হৈছে মানে মানুহ বিচাৰি পোৱা নাই ধৰক চেনিটেৰী মানে ৱেষ্টাৰ্ণ টাইপ অফ কুমুৰটোকে বোলে কোনোবাই বোলে সেইটো চৌকা বুলি ভাবিছিলে এনেকৈ কৈছে সেই গতিকে কিন্তু কংগ্ৰেছ কৰিছে তেওঁলোক ইমান সাধাৰণ মানুহ আহিছিলে সেই গতিকেতো তেনেকৈ ধনৰ খেল চেল সেইবিলাক সেই সময়ত একেবাৰে নাই কিন্তু বহুতেই অলপ শিক্ষিতবিলাকে কয় আৰু যে মই মন্ত্ৰী হ'ব পাৰিলে ভাল হয় কিবা কিবি কিন্তু সেইবিলাকত মই হস্তক্ষেপ একেবাৰে কৰা নাছিলোঁ মই যুৱ কংগ্ৰেছ কৰিছিলোঁ সেই গতিকে মোৰ যুৱ কংগ্ৰেছৰ সেই সময়ত যুৱ কংগ্ৰেছ কৰা বহুত চিনাকি আছে কিন্তু বিৰোধী বিধায়কসকলৰ মাজত কি চলি আছে দলপতিয়ে নাজানে দলপতিয়ে গম নোপোৱাকৈ বহু বিধায়ক দিল্লী পাইগৈ হয় নি কথাটো নাই এইটো কথা চাওক মানে মোৰ মেইন কামটো হ'ল বিধানসভাৰ ভিতৰত যাতে আমি যিখিনি আমাৰ চিহ্নিত বিৰোধী তেখেতসকলে চৰকাৰক কুণ্ঠাচা কৰিব পাৰোঁ চৰকাৰক ঘেৰাও কৰিব পাৰোঁ আৰু চৰকাৰৰ ভুলবিলাক আঙুলিয়াই দিব পাৰোঁ আলোচনাৰ এটা পৰিৱেশ কৰিব পাৰোঁ আৰু যোৱা সময়ছোৱাত আমি সেইখিনি কৰি আছোঁ তাৰ বাহিৰে যেতিয়া তেওঁলোকে হাউচৰ বাহিৰত থাকে সেইখিনি সময়ত কিন্তু মোৰ ইমান কথা খাটিব লগা নাথাকে আৰু সেইখিনি সময়ত যদি তেওঁলোকে দল বিৰোধী কাম কৰে তেতিয়াহ'লে দলৰ যি প্ৰদেশ কংগ্ৰেছে তেখেতসকলৰ ওপৰত ব্যৱস্থা ল'ব পাৰে মই যদি হাউচৰ ভিতৰত তেওঁলোকে আমি যেতিয়া হুইপ দিওঁ হুইপ অমান্য কৰিব বা যিটো ওপৰত কথা ক'বলৈ কম সেইটো যদি নকয় চৰকাৰৰ লগত কিবা আমি দেখা পাওঁ তেতিয়াহ'লে সেইখিনি ক্ষেত্ৰত মোৰ দায়িত্ব নিশ্চিতই আছে আৰু সেইখিনি মই এতিয়ালৈকে তেনেকুৱা হোৱা দেখা নাই কিন্তু এই কথা কিছুমান ওলাই যায় যে কোনোবাই গৈ ৰাতি লগ ধৰিছেগে এতিয়া মোৰ কথাটো হ'ল যে যদি লগ ধৰিব লাগে দিনতে লগ ধৰিব লাগে ৰাতি লগ ধৰিলেতো সন্দেহ হ'বই আৰু তাৰ পৰাই মানে বহুত কথা বুবু বাবা ওলাই যায় সেই গতিকে বিধায়কসকলৰ সেইটো চেন্স অফ মানে ৰেছপন্সিবিলিটি চেন্স অফ ডিউটি থাকিব লাগে তেখেতসকলে যদি কিবা কৰিব বিচাৰে দিনত লগ ধৰক এতিয়া কোনোবাই সেই ক'বহি যে আমুকক দেখি আহিলোঁ ৰাতি তাত 12 বজাত এইবিলাক কথা কিন্তু দলৰ ক্ষতি কৰে আৰু তেনেকুৱা 2-4জনে কৰে বুলি শুনিছোঁ কিন্তু মই যিহেতু কৈছোঁৱে যে হাউচৰ ভিতৰত তেওঁলোকক উইদিন কণ্ট্ৰল ৰখাটো মোৰ কাম বাকীখিনি ক্ষেত্ৰত এনেকুৱা গম পালে ৰিপৰ্টিং কৰিম এইটো পিছত যি হ'ব আৰু কংগ্ৰেছত এটা লবি আছে বুলি কয় আজি মই সেই কথাটো নুসুধো বহুত হৈছে এইটো কথা দেৱব্ৰত শইকীয়াৰ এটা লবি ভূপেন বৰাৰ লবি আছিলে প্ৰদ্যুৎ বৰদলৈৰ লবি ৰকিবুল হুছেইনৰ লবি সেই কথাটো নুসুধো মই আজি মই সুধিম
কংগ্ৰেছত সংখ্যালঘু যিসকল বিধায়ক আছে বা সাংসদ আছে তেওঁলোকৰ এটা লবি আছে নেকি? এই কথাটো ঠিক লবি বুলি মই নকওঁ, কিন্তু মই ভাবোঁ যে তেখেতসকলেও নিজৰ ৰাইটছখিনিৰ কাৰণে যথেষ্ট সচেষ্ট হৈ থাকে আৰু তেওঁলোকৰ মানুহখিনিৰ যিটো মই যদি কওঁ, পণ্ডিত নেহৰুৱে কৈছিলে যে গণতন্ত্ৰত সংখ্যালঘুসকলক প্ৰটেকশ্যন দিয়াটো সংখ্যাগুৰুৰ দায়িত্ব, মানে মাইনৰিটিজ মাষ্ট বি প্ৰটেক্টেড বাই মেজৰিটি কমিউনিটি। কিন্তু এতিয়া যেতিয়া আমি মেজৰিটিখিনিয়ে মানে বিভিন্ন আইন আনি পেলাই যদি সংখ্যালঘুসকলক হলঠেকত পেলাব বিচাৰোঁ, তেতিয়াহ'লে তেখেতসকল শংকিত হোৱাটো স্বাভাৱিক। আৰু সেই গতিকে তেওঁলোকৰ কিছুমান ইছ্যুত তেওঁলোকে খুব বেছিকৈ মাত মাতিব বিচাৰে। আৰু মই এই ক্ষেত্ৰত তেওঁলোকক কৈ থাকোঁ যে আমি অসম কংগ্ৰেছ বিধায়িনী দল, আমি গোটেই অসমৰ কথা ক'ব লাগিব। কিন্তু আমাৰ অন্য জেগাতকৈ তেওঁলোকৰ কিছুমান স্পেচিয়েল সমস্যা থাকে, সেইকাৰণে তেওঁলোকে তেনেকুৱা ইছ্যু 2-4টা বেছিকৈ কয়। এইটো মিছা কথা নহয়, কিন্তু সেইটোক মই লবি বুলি নকওঁ, এইটো চবৰে নিজৰ এটা অধিকাৰ আছে। মানে সমস্যাৰ কথাখিনি তেওঁলোকে কওক, তাত কোনো আপত্তি নাই, কিন্তু ক'ৰবাত কংগ্ৰেছৰ ভিতৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰতে হওক বা কংগ্ৰেছৰ আভ্যন্তৰীণ কিছু বিষয়তো সেই লবি বুলি যিটো প্ৰসংগ উল্লেখ কৰা হৈছে সেই লবিটোৱে ক্ৰিয়া কৰে। মই তেনেকৈ ক্ৰিয়া কৰা বুলি মই স্বীকৃতি নিদিওঁ। যদি চেষ্টা কৰিব পাৰে কোনোবাই, আমাৰতো আমি ৰাজনীতিটো চাওক, অসমৰ ৰাজনীতিটো কৰিবলৈ হ'লে আমি মুখ্যমন্ত্ৰীয়ে যেনেকৈ 100জনৰ ৰাজনীতি বুলি কয়, আমি 100জনত যাব লাগিব। আমি অকল যদি এতিয়া তেওঁ ডিলিমিনেশ্যনৰ পিছত সংখ্যালঘুৰ প্ৰভাৱ 24টামান সমষ্টিত কৰিছে, সেই গতিকে অকল 24টাক লৈ ব্যস্ত থাকিলেতো আমাৰ চৰকাৰ গঠন নহ'ব। সেই গতিকে স্বাভাৱিক কথা, আমি সামগ্ৰিকভাৱে চবৰে কাম কৰিব লাগিব। আৰু তেওঁলোকৰ যদি কিবা সমস্যা দিছে যিটো গণতান্ত্ৰিকভাৱে নীতিগতভাৱে আইনগতভাৱে তেওঁলোকক সেইখিনি কৰিব নালাগে, তেওঁলোকৰ কাৰণেও যুঁজিব লাগিব। কিন্তু সেইবুলি তেওঁলোকৰ কাৰণে যুঁজিলোঁ বুলি আমি সংখ্যাগুৰুসকলকতো আওকাণ কৰিব নোৱাৰোঁ, আৰু তেনেকুৱা আমি কৰিবলৈ নিদিওঁ। তেনেকুৱা কোনো লবিৰ কথা নাই। হয়, আৰু এটা কথা, কিছু মুহূৰ্তৰ পূৰ্বে আপুনি কৈছে যে 2026ত যুঁজ এখন হ'ব, এখন যুঁজ হ'ব। গৌৰৱ গগৈয়েও ভাষণত কৈছিল যে যুঁজ হ'ব। এতিয়া এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, একেবাৰে ব্যক্তিগত কথাটো, যুঁজ হ'ব আৰু বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ক'ব বিচাৰে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। যুঁজ হ'ব নে আপোনালোকে যুদ্ধত জয়ী হ'ব? যুদ্ধত জয়ী হ'ম, যুঁজ কৰি পেলাই যুদ্ধত জয়ী হ'ব লাগিব। আৰু তাৰ কাৰণে যিখিনি কৰিব লাগে মই সেইটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেইখিনি কিছুমান ভুৱা ভ্ৰান্ত ধাৰণাৰ ভিত্তিত তেখেতে অসমৰ ৰাইজক বিভ্ৰান্তিমূলক প্ৰচাৰেৰে নিজৰ দলটোক আগুৱাই আছে। আমি সত্যখিনি উন্মোচন কৰিব লাগিব আৰু ফেক্টত যাব লাগিব। ফেক্টত গৈ পেলাই তেওঁৰ যিবিলাক নেৰেটিভ, ফলছ নেৰেটিভ, সেইখিনি আঁতৰাই পেলাম। আমি সেইখিনিৰ কাৰণে কষ্ট কৰিম। হয়, অনুষ্ঠান আমাৰ একেবাৰে সামৰাৰ সময় হৈছে আৰু অকণমান সময় আমি এটা ৰেপিড ফায়াৰ কৰিম। আমি কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম, আপুনি এটা বা দুটা শব্দত সেই ব্যক্তি কেইগৰাকীৰ বিষয়ে ক'লেই হ'ব। মই আৰম্ভ কৰিছোঁ একেবাৰে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা। তেওঁ বহুত ইণ্টেলিজেণ্ট, কিন্তু তেখেতৰ যিটো ক্ষমতা সেইটো তেখেতে এতিয়া ভাল কামৰ কাৰণে ব্যৱহাৰ কৰা নাই বুলি মই ক'ম। ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰো দক্ষতা আছে, কিন্তু তেখেতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিভিন্ন কাৰণবশত। যদি এই প্ৰত্যাহ্বান নাইকিয়া কৰিব পাৰে তেখেতৰ আৰু ভাল হ'ব। তেখেতৰ সৰ্বানন্দ সোণোৱাল। সোণোৱাল ডাঙৰীয়াক মই খুব বেছিকৈ লগ পোৱা নাই, কিন্তু তেখেতৰ যথেষ্ট গাম্ভীৰ্যপূৰ্ণভাৱে তেখেতে থাকে আৰু তেখেতৰ যিটো কয় মানে বহন ক্ষমতা বহুত আছে বুলিয়ে ক'ম। তেখেতক কিমান অপমান কৰিছে, তাৰপিছতো তেখেতে বহুত ধৈৰ্য ধৰিছে, ধৈৰ্যশীল। গৌৰৱ গগৈ। গৌৰৱ গগৈ বেছিকৈ আমাৰ যুৱ প্ৰজন্ম তেওঁৰ প্ৰতি বেছি আকৃষ্ট আৰু আমাৰ ৰাজ্যখনত যুৱক বহুত আছে। সেই গতিকে মই ভাবোঁ হাইকমাণ্ডে এটা ভাল ডিচিশ্যন লৈছে গৌৰৱক আগুৱাই দি। ভূপেন বৰা। ভূপেন বৰা ডাঙৰীয়া মানে কথা বাৰ্তাত কোনেও হৰুৱাব নোৱাৰে। তেওঁ বিৰাট উপস্থিত বুদ্ধি আছে আৰু তেখেতে যোৱা সময়ছোৱাত কষ্ট কৰিছিল। পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটাৰতো মই আগৰডোখৰ সাংস্কৃতিক জীৱন বুলি জানো। এজন সাংস্কৃতিক মানুহে বহুত অসাংস্কৃতিক কথা কৈ আছে শেহতীয়াকৈ, যিটো মই বৰ ভাল লগা নাই মোৰ। অখিল গগৈ। অখিল গগৈতো আপোনালোকে সকলোৱে জানে, তেখেতে বহুত আন্দোলনৰ নেতৃত্ব দিছে আৰু বহুতে কয় যে তেখেতৰ আন্দোলনবিলাকৰ ভাল পৰিসমাপ্তি হোৱা নাই, কিন্তু মই ভাবোঁ তেখেতৰো ধৈৰ্য ধৰি আগবাঢ়িব লাগে। নৰেন্দ্ৰ মোদী।
তেখেতেতো এণ্টায়াৰ পলিটিকেল চায়েন্সত ডিগ্ৰী লৈছে আৰু আজি ৰাতিপুৱা মই এগৰাকী মহিলা চাই আছোঁ তেখেতে মোক তাত কৈছে যে যি সময়ত ভাৰতবৰ্ষত কম্পিউটাৰৰ সেই ফোনটো অহা নাই সেই ফোনটোত তেওঁৰ চাৰ্টিফিকেট টাইপ হৈ গৈছে আৰু এইটো গোটেইটো আমাৰ ওপৰত সংঘৰ ফালৰ পৰা এটা তেখেতে ঘৰিয়ালৰ লগত সাঁতোৰা তেখেতে 24 বছৰ বয়সত যদি 24 বছৰীয়া ল'ৰাজনক শিশু বুলি কয় মোৰ আপত্তি নাই চাহ বিকা এনেকুৱা ধৰণৰ নেৰেটিভ দি পেলাই ভাৰতবৰ্ষৰ মানুহক বুৰ্বক বনোৱা হ'ল বুলি ক'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট প্ৰশ্ন বাকী আছিল কিন্তু সময় শেষ হৈছে আকৌ এদিন বহিম আৰু বিভিন্ন বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ লগে লগে জবাৰ সৈতে মই ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই